আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। সদৌ অসম গৰিয়া জাতীয় পৰিষদ হৈছে অসমৰ অন্যতম এক সামাজিক সন্থা। গৰিয়াসকল হৈছে অসমৰ খিলঞ্জীয়া ইছলামিক ধৰ্মাৱলী জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে ভাষা, সাহিত্য, সংস্কৃতি ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই আহিছে। অসম হৈছে এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মীয় তথা ভাষিক লোকৰ মিলনভূমি। বিভিন্ন জাতি, জনজাতি, ভাষাৰ সমন্বয়েৰে বৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। অসমত এজন অন্যতম গুৰু আছিল আজান ফকীৰ। তেওঁ অসমীয়া ভাষাৰ সম্পদ জিকিৰ গীতসমূহ ৰচনা কৰিছিল। অসমীয়া নামঘৰীয়া সংস্কৃতিতো তেওঁৰ অৱদান উল্লেখনীয়। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। সদৌ অসম গৰিয়া জাতীয় পৰিষদ হৈছে অসমৰ অন্যতম এক সামাজিক সন্থা। গৰিয়াসকল হৈছে অসমৰ খিলঞ্জীয়া ইছলামিক ধৰ্মাৱলী জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে ভাষা, সাহিত্য, সংস্কৃতি ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই আহিছে। অসম হৈছে এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মীয় তথা ভাষিক লোকৰ মিলনভূমি। বিভিন্ন জাতি, জনজাতি, ভাষাৰ সমন্বয়েৰে বৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। অসমত এজন অন্যতম গুৰু আছিল আজান ফকীৰ। তেওঁ অসমীয়া ভাষাৰ সম্পদ জিকিৰ গীতসমূহ ৰচনা কৰিছিল। অসমীয়া নামঘৰীয়া সংস্কৃতিতো তেওঁৰ অৱদান উল্লেখনীয়। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। সদৌ অসম গৰিয়া জাতীয় পৰিষদ হৈছে অসমৰ অন্যতম এক সামাজিক সন্থা। গৰিয়াসকল হৈছে অসমৰ খিলঞ্জীয়া ইছলামিক ধৰ্মাৱলী জনগোষ্ঠী। এই জনগোষ্ঠীটোৱে ভাষা, সাহিত্য, সংস্কৃতি ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই আহিছে। অসম হৈছে এখন বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মীয় তথা ভাষিক লোকৰ